নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো জেএনবি গাইড ইউটিউব চেনেললৈ পৰীক্ষালৈ আৰু কেইটামান দিনহে বাকি গতিকে প্ৰত্যেককে নিজকে ভালদৰে প্ৰস্তুত কৰা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ ভিডিঅটো চাই আছা তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাবা কিয়নো এই ভিডিঅটোৱে তোমালোকক বহুখিনি সহায় কৰিব আজি আমি আলোচনা কৰিম 2025 বৰ্ষৰ পেপাৰখন ইয়াতে আহি যোৱা অসমীয়াত বিশেষকে তাতে যি কিটা পাঠাংশ বা অনুচ্ছেদ আগতে আহি গৈছে সেইকিটা আমি আলোচনা কৰিম তাৰে আগতে তোমালোকক মই অকনমান আভাস দিও যিসকলে একদমে গম নোপোৱা যে পৰীক্ষাত কিমান নম্বৰ আহে কি আহে সেইখিনি মই এবাৰ কৈ দিছো তোমালোকক পৰীক্ষাত আহিব তিনিটা বিষয় মানসিক দক্ষতা গণিত আৰু ভাষা জ্ঞান ইয়াতে মানসিক দক্ষতাৰ পৰা 40টা প্ৰশ্ন থাকিব গণিতৰ পৰা 20টা প্ৰশ্ন থাকিব ভাষা জ্ঞানৰ পৰা 20টা প্ৰশ্ন থাকিব আৰু ইপিনে আছে নম্বৰখিনি চাই লোৱা প্ৰতিটো প্ৰশ্নত 1.25 1.25 নম্বৰকে থাকিব গতিকে আজি আমি আলোচনা কৰিম ভাষা জ্ঞানত আহি যোৱা প্ৰশ্নকিটা ভাষা জ্ঞানত যদি তোমালোকে চোৱা ইয়াতে তোমালোকৰ 4টা পাঠাংশ আহে বা অনুচ্ছেদ আহে সেই অনুচ্ছেদখিনি ভালকে চাব লাগিব ইয়াতে যদি চোৱা এয়া চোৱা 4টা অনুচ্ছেদ ইয়াতে আহি গৈছে গতিকে এই অনুচ্ছেদবিলাক তোমালোকে জানাই ইয়াতে প্ৰশ্নটোতে উত্তৰটো সোমাই থাকে যদি আমি ভালদৰে পঢ়ো আমি গুটেই কিটাত 25ৰ ভিতৰত 25 পাবলৈ সক্ষম হম সেই কাৰণে তোমালোকে অনুচ্ছেদখিনি ভালদৰে চাবা এইকেদিন কাৰণ এই অনুচ্ছেদৰ পৰা 25ৰ ভিতৰত 25 আহিবই লাগিব যদি জেএনবিত যাবলৈ বিচাৰা অনুচ্ছেদৰ অৰ্থাৎ অসমীয়াৰ পৰা ফুল মাৰ্কস আনিবই লাগিব এতিয়া চোৱা প্ৰথম অনুচ্ছেদটো কি আহিছে গ্ৰন্থ হল মানৱ প্ৰজন্মৰ সৰ্বাধিক সময়লৈ থকা সম্পদ মন্দিৰ ভগ্নাংশবেশ ৰূপত বিনষ্ট হয় চিত্ৰ আৰু মূৰ্তি ক্ষয় হয় কিন্তু গ্ৰন্থ জীয়াই থাকে কি কৈছে চোৱা যে গ্ৰন্থ হল আমাৰ সৰ্বাধিক সময়লৈ অৰ্থাৎ বহু বছৰ বছৰ জুৰি চলি থকা কি হয় সম্পদ এটা সম্পদ বুলি কৈছে আমাৰ যদি বেলেগ ভগ্নাংশবেশ বিলাক চোৱা যে মন্দিৰ বিল্ডিং হয় নে নাই চিত্ৰ মূৰ্তি এইবিলাক যদি চোৱা এইবিলাক কি হয় সময়ৰ প্ৰতি নষ্ট হৈ যায় সময় গতিশীল হয় নে আৰু সময়ৰ গতিত এইবিলাক বস্তু নষ্ট হৈ যায় মূৰ্তিসমূহ ক্ষয় হয় চিত্ৰবোৰ ক্ষয় হয় মন্দিৰৰ বা মছজিদৰ বা বিভিন্ন বিল্ডিং ঘৰ এইবিলাকৰ কি হয় ৰং চং নষ্ট হৈ যায় তো গতিকে গ্ৰন্থ হৈছে এনেকুৱা এটা সম্পদ যিটো বছৰ বছৰ জুৰি জীয়াই থাকে ই কেতিয়াও নষ্ট হৈ নাযায় গ্ৰন্থই মহান চিন্তাধাৰাক নষ্ট হবলৈ নিদিয়ে যি আজিও সিমানেই সজীৱ হৈ থাকে যিমান লেখকৰ মনত আছিলে কি কৈছে ইয়াতে যে আমাৰ মহান মহান চিন্তাধাৰাবিদ বিলাকে গ্ৰন্থবিলাক লিখিছে হয়নে মহান ব্যক্তিসকলে গ্ৰন্থবোৰ লিখি গৈছে আৰু তেওঁলোকে নিজৰ নিজৰ মহান চিন্তাধাৰাসমূহ গ্ৰন্থত উপস্থাপন কৰিছে আৰু যিবিলাক সময়ে সময়ে সেইবিলাক চলি আহি গৈছে এই চিন্তাধাৰা মুদ্ৰিত পৃষ্ঠাৰ মাধ্যমেৰে প্ৰকাশ পায় সময়ৰ কেৱল ইমানখিনি প্ৰভাৱ পৰে যে ই অপ্ৰচলিত অনুচিত সম্পদক বাহিৰ কৰি দিয়ে কি কৈছে যে ইয়াতে মুদ্ৰিত পৃষ্ঠা অৰ্থাৎ যিসকল গ্ৰন্থ মানে যিসকল মহান ব্যক্তি আছিলে যিয়ে গ্ৰন্থ লিখে তেওঁলোকে সেইবিলাক কি হয় মুদ্ৰিত পৃষ্ঠা অৰ্থাৎ কি হয় তোমালোকে দোকানলৈ যোৱা যে অমুকখন গ্ৰন্থ দিব তো এনেকে মুদ্ৰিত পৃষ্ঠা হিচাপে কিতাপ হিচাপে সেই গ্ৰন্থবিলাক দোকানত বা তোমাৰ ব্যৱসায়িক মাধ্যমত কি হয় প্ৰকাশ পায় আৰু সেইবিলাক মানুহে কিনে তো এনেকে তোমাৰ সময়ে সময়ে সেই গ্ৰন্থবিলাক প্ৰকাশ হৈ থাকে আৰু চলি থাকে সাহিত্যত এনে কোনো বস্তু বেছি দিন টিকি নাথাকে যি ভাল নহয় ভাল গ্ৰন্থই জীৱনৰ অনেক ক্ষেত্ৰত মানৱক সদায় সহায় কৰি আহিছে এইটো আশ্চৰ্যকৰ নহয় যে বিশ্বই গ্ৰন্থবোৰ বৰ যতনেৰে ৰাখে কি কৈছে ইয়াতে যিখিনি ভাল গ্ৰন্থ সেইখিনি আমাৰ সময়ে সময়ে চলিয়ে থাকে চাবাচোন যিবিলাক মানুহে পঢ়ি ভাল পায় ভাল গ্ৰন্থ ফেমাস গ্ৰন্থ সেইবিলাক তোমাৰ প্ৰতি বছৰে একেবাৰে যুগ যুগ ধৰি চলিয়ে আহিছে আমাৰ ককা আইতাৰ দিনত চলি থকা গ্ৰন্থবোৰো বৰ্তমান চলি আছে বৰ্তমানো সেই গ্ৰন্থসমূহ মানুহে পঢ়ে গতিকে এই গ্ৰন্থবোৰ আমাৰ গোটেই বিশ্বই বহুত সযতনেৰে ৰাখিছে এতিয়া যদি চোৱা ইয়াৰ পৰা কি প্ৰশ্ন তলত দিছে চোৱা
মানৱ প্ৰজন্মৰ সকলো সম্পদৰ ভিতৰত গ্ৰন্থ আটাইতকৈ ডেছ সম্পদ। চোৱা কিমান সহজ প্ৰশ্ন আহিছে যে মানৱ প্ৰজন্মৰ যিমানখিনি সম্পদ আছে চবৰে ভিতৰত গ্ৰন্থ আটাইতকৈ ডেছ সম্পদ অৰ্থাৎ উপযোগী সম্পদ হয়নে? সকলোতকৈ উপযোগী সম্পদ কি হয়? গ্ৰন্থ। ভাল গ্ৰন্থ সময়ৰ পৰীক্ষণত টিকে কিয়নো ইয়াত ডেছ থাকে। চোৱা ইয়াতে কৈছে যে যিবিলাক ভাল গ্ৰন্থ সেয়া সময়ে সময়ে মানে সময়ৰ গতিত নষ্ট হৈ নাযায়, সেইবিলাক তোমাৰ সময়ে সময়ে প্ৰচলিত হৈ থাকে। বছৰ বছৰ জুৰি সেইবিলাক মানুহে পঢ়ে, কিনে, মানে ক্ৰয় কৰে। তো গতিকে ইয়াতে কি হব? মহান চিন্তাধাৰা। ভাল গ্ৰন্থ সময়ৰ পৰীক্ষণত টিকে কিয়নো ইয়াত মহান চিন্তাধাৰা লুকাই থাকে। মহান চিন্তাধাৰা থাকে। মহান মহান ব্যক্তিসকলে তেওঁলোকৰ চিন্তাধাৰাসমূহ ইয়াত লিখিত ৰূপত মানে দি থৈ যায়। নিম্নলিখিত কোনটো শব্দ অনুচিতৰ সমানাৰ্থক? আচ্ছা তোমালোকে এনেকুৱা সমাৰ্থক আৰু বিপৰীত শব্দ বহুত সোধে। প্ৰতিটো অনুচ্ছেদতে তোমালোকে সমাৰ্থক আৰু বিপৰীত শব্দ পাবা। সেইকাৰণে এইবিলাক অলপ পঢ়িব লাগিব, সমাৰ্থক আৰু বিপৰীত শব্দখিনি। আৰু লগতে এইটো সমাৰ্থক শব্দ সুধিছে নে বিপৰীত শব্দ সুধিছে সেইটোও কুৱেশ্যনটোত ভালদৰে গুৰুত্ব দি পঢ়িবা। কিয়নো বহুত ষ্টুডেণ্টক দেখিছো সমাৰ্থক শব্দ নপঢ়ি বিপৰীত শব্দটো বিচাৰি থাকে আৰু এনেকে প্ৰশ্নটো ভুল হৈ যায়। এতিয়া ইয়াতে সুধিছে অনুচিতৰ সমাৰ্থক শব্দ অৰ্থাৎ একে শব্দ। চোৱাচোন তলত কোনটো আছে? বেমাৰী, উপযুক্ত, অচিনাকি, অনুপযুক্ত। ইয়াতে যদি তোমালোকে ভালদৰে চোৱা অনুচিতৰ সমাৰ্থক শব্দ অনুপযুক্ত। বিশ্বই গ্ৰন্থবোৰ সযতনে ৰাখে কিয়নো ই ডেছ। আমাৰ গোটেই সমগ্ৰ বিশ্বই গ্ৰন্থসমূহ সযতনে ৰাখে কিয়নো ই হৈছে কালজয়ী। মানে কালজয়ী কোনবিলাকক কয়? যি সময়ৰ লগত নষ্ট হৈ নাযায় বা পিছ পৰি নাযায়, যি সময়ৰ লগত নিজকে আগবাঢ়ি গৈ গৈ থাকে, মানে কেতিয়াও নোহোৱা হৈ নাযায়, সেইবিলাক হৈছে কালজয়ী। তাৰ পাছত চোৱা ইয়াৰে এইটো অনুচ্ছেদৰ শেষৰটো প্ৰশ্ন। অনুচ্ছেদটোত বিনষ্ট শব্দটোৰ প্ৰয়োগ ডেছ অৰ্থত কৰা হৈছে। বিনষ্ট শব্দটোৱে কি বুজাইছে অনুচ্ছেদটোত? ক'ব গ'লে এইটোও এটা সমাৰ্থক শব্দটোৱে সুধিছে। বিনষ্ট শব্দটো মানে কি বুজাইছে? ভাগি যোৱা। ঠিক আছে? এইকেইটা আছিলে প্ৰশ্ন। টোটেল 5টা প্ৰশ্ন। চোৱা ইমান সহজ, তোমালোকে যদি এই অনুচ্ছেদটো ভালকে পঢ়া গোটেইকেইটা উত্তৰে পাৰিবা। আকৌ 2 নম্বৰ অনুচ্ছেদটো চাওঁ আমি। 2 নম্বৰ অনুচ্ছেদটো চোৱা আমি এয়া 2025 বৰ্ষৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰি আছো দেই। চোৱা সকলো মকৰাই জাল গুঠে। আমি মকৰা দেখিছো, মকৰাই কি কৰে? জাল গুঠে। জালৰ দ্বাৰা মকৰাক 3টা কামত সহায় কৰে। মনত ৰাখিবা, জালে মকৰাক কি কি কামত সহায় কৰে? এটা হৈছে মকৰাই যিখিনি কণী পাৰে সেই কণীখিনি ক'ত ৰাখে? জালত ৰাখি থৈ দিয়ে। দ্বিতীয়টো হৈছে বিপদৰ পৰা হাত সাৰিবলৈ, অৰ্থাৎ কিবা বিপদ আহিলে, মানে সিহঁতক খাবলৈকে কিবা শত্ৰু আহিলে তাহাঁতে কি কৰে? চাবাচোন মকৰাক যদি তুমি এনেকে খেদি যোৱা তেতিয়া সি লগালগ জালৰ ওপৰত উঠি যায়। মানে নিজকে বচাবলৈ সি জালখনত বগাই যায়, ওপৰলৈ গুচি যায়, যাতে তাৰ শত্ৰুটোৱে তাক ধৰিব নোৱাৰে। গতিকে দ্বিতীয়টো সহায় হৈছে যে বিপদৰ পৰা হাত সাৰিবলৈ। আৰু তৃতীয়টো সহায় হৈছে খাদ্য ধৰিবলৈ জালখন সহায় কৰে। কিয়নো মকৰাই কি খায়? বিভিন্ন ধৰণৰ কীট পতংগ এইবিলাক খায়, হয় নে নাই? কীট পতংগ বিলাক যেতিয়া তোমাৰ জালত পৰিব, জালত কি হয়? এটা আঠা থাকে, সেই আঠাটোৰ দ্বাৰা সি তাত জালত আবদ্ধ হৈ ৰয় আৰু বাহিৰলৈ ওলাই যাব নোৱাৰে। আৰু তেনে ক্ষণত মকৰাটোৱে তাৰ খাদ্য বস্তুটো ধৰে আৰু খাই পেলায়। গতিকে এই টোটেল 3টা কাম, এইকেইটা কামত মকৰাৰ জালখনে মকৰাক বহুত সহায় কৰে। নেক্সট কি কৈছে চোৱা, বেছিভাগ মকৰা ডাঠ মুগা, ধূসৰ অথবা কলা ৰঙৰ হয়। মকৰাবিলাক কি হয়? ৰংবিলাক দেখিছানে? কেতিয়াবা লক্ষ্য কৰিছানে? ডাঠ মুগা নাইবা ধূসৰ নাইবা কলা ৰঙৰ হোৱা দেখা যায়, হয়নে? মকৰাৰ জাল পাতল ৰঙৰ, বগা আৰু ধূসৰ হয়। মকৰাৰ জালখনো তোমালোকে দেখিছা, হয়নে? একেবাৰে পাতল ৰঙৰ হয় আৰু বগা নাইবা ধূসৰ হয়। যেতিয়া মকৰাই জালত লুকাই থাকে তেতিয়া ইহঁতক দেখা পোৱাটো কঠিন।
এতিয়া কেতিয়াবা তোমালোকে জাল এখন দেখিছা, খালী জাল বুলি ভাবা চাগে, একো নাই, কিন্তু তাৰ পিছপিনে মকৰাটো লুকাই থাকে। মকৰাবিলাক কি হয়, জালৰ পিছপিনে লুকাই থাকে আৰু যিটো দেখিবলৈ কঠিন হয়। জালখন মকৰাৰ খাদ্য ধৰিবলৈও সহায়ক হয়। মকৰাৰ জাল আঠাযুক্ত। কীট পতংগ জালত পৰিলে লাগি ধৰে। কি কৈছে এইটো, যে মকৰাৰ জালখনে মকৰাক খাদ্য বস্তু ধৰিবলৈ সহায় কৰে। যেতিয়া কীট পতংগ এইবিলাক মকৰাৰ জালখনত পৰে আৰু তাতে মকৰাৰ জালখন হৈছে আঠাযুক্ত, তেতিয়া কীট পতংগবোৰ ওলাই যাব নোৱাৰে আৰু তেতিয়া মকৰাই এইবোৰ ধৰি পেলাই খাই পেলাই। এইবাবে বাহিৰত ওলাব খোজে কিন্তু ওলাব নোৱাৰে, এই আবদ্ধ হৈ পৰে। জালখন লৰচৰ কৰা অনুভৱ কৰি মকৰাই গম পায় যে কীট পতংগ আবদ্ধ হৈছে। সেইবাবে মকৰাই জাল অবিহনে তেনেদৰে থাকিব নোৱাৰে যিদৰে থাকে। অকে, সঁচাকৈয়ে মকৰাৰ অস্তিত্বৰ বাবে জাল জৰুৰী। কি কৈছে যে যেতিয়া কীট পতংগ আহি পেলাই মকৰাৰ জালখনত পৰিব, মকৰাই কেনেকে গম পায়? তেতিয়া পৰিলে কি হয়, জালখন লৰচৰ হয় আৰু লৰচৰ হলে মকৰাই গম পায়, মোৰ খাদ্য আহিছে, আৰু তেতিয়া মকৰাটো ওলাই আহে আৰু তাক ধৰি পেলাই খাই পেলাই। গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে মকৰাৰ জালখন মকৰা জীয়াই থাকিবলৈ বহুতেই জৰুৰী। ইয়াৰ পৰা কি কি প্ৰশ্ন আহিছে চাওচোন। এই অনুচ্ছেদটোত কি বিষয়ৰ কথা কৈছে? মকৰাৰ জালৰ গুৰুত্বৰ বিষয়ে কৈছে। চোৱা কিমান সহজ প্ৰশ্ন, হয়নে? তাৰ পাছত দ্বিতীয় প্ৰশ্নটো চোৱা, মকৰাৰ জালৰ বিষয়ে কোনটো শুদ্ধ নহয়? ভালকে পঢ়িবা দেই, ইয়াতে শুদ্ধ নহয় সুধিছে, শুদ্ধ নহয়। ই কণী ৰাখে, এইটো একেবাৰে শুদ্ধ। ই খাদ্য ধৰে, এইটো একেবাৰে শুদ্ধ। ই পানী বিচাৰে, এইটো অশুদ্ধ। আমি পাঠাংশটোত পোৱাই নাই যে মকৰাৰ জালে পানী বিচাৰে, হয়নে? এইটো অশুদ্ধ। আৰু চতুৰ্থটো কৈছে ই বিপদৰ পৰা ৰক্ষা কৰে, এইটোও একেবাৰে শুদ্ধ। গতিকে আমাক সুধিছিলে যে ইয়াৰ কোনটো অশুদ্ধ? এতিয়া উত্তৰ হ'ব চি। এইটো প্ৰশ্ন চোৱা, আবদ্ধৰ সমাৰ্থক শব্দ দেখিছানে? প্ৰতিটো পাঠাংশতে এটা এটা সমাৰ্থক শব্দ নাইবা বিপৰীত শব্দ সুধিয়ে আছে। এইবাৰ সুধিছে আবদ্ধৰ সমাৰ্থক শব্দ, আবদ্ধ, হয়নে নাই? আবদ্ধ মানে কি হয়? লাগি ধৰা, ওলাই যাব নোৱাৰা, লাগি ধৰা। তাৰ পাছৰটো চোৱা, মকৰাই কিদৰে গম পায় যে জালত কিবা আবদ্ধ হৈ পৰিছে? মই এইমাত্ৰ কৈছো যে যেতিয়া জালত কিবা আবদ্ধ হয়, জালখন কি হয়, অকণমান লৰচৰ হয়, তেতিয়া মকৰাই গম পায়। তো এইটো কেনেকে গম পায়? যে ইহঁতে শুনিবলৈ পায়, এইটো অশুদ্ধ। ইহঁতে গোন্ধ পায়, অশুদ্ধ। ইহঁতে অনুভৱ কৰে, শুদ্ধ। লৰচৰটো মকৰাই কি কৰে? অনুভৱ কৰে লৰচৰ হলে, আৰু তেতিয়া ওলাই আহে। ইহঁতে খাই চাই, এইটোতো একেবাৰে শুদ্ধ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন চি। তাৰ পাছত 70 নম্বৰটো চোৱা, ইয়াতে কি কৈছে? অনুচ্ছেদটোৰ অন্তিম বাক্যত থকা অস্তিত্ব শব্দৰ অৰ্থটো হল। ইয়াতেও শব্দৰ অৰ্থ অৰ্থাৎ সমাৰ্থক শব্দ সুধিছে অস্তিত্বৰ। অস্তিত্ব মানে হৈছে জীৱিত, জীয়াই থকা, হয়নে? ইয়াতে জীয়াই থকাৰ কথা কৈছে। ইকেইটা আছিলে এই 5টা এই পাঠাংশটোৰ পৰা অহা প্ৰশ্ন। এইবাৰ আমি নেক্সট পাঠাংশটো চাওঁ। টোটেল 4টা পাঠাংশ থাকে, 2টা হল। এইবাৰ 3 নম্বৰটো চোৱা, কি দিছে? ইয়াতে ৰবটৰ কথা কৈছে। এই পাঠাংশটো আমি আগতে পঢ়িছো, তোমালোকৰ ইউটিউবত এইটো দিয়া আছে, তথাপি মই আকৌ এবাৰ কৈ দিছো। ৰবট হল এটা বিশেষ যন্ত্ৰ। ৰবট হল এটা বিশেষ যন্ত্ৰ। ৰবট কি হয়? এটা যন্ত্ৰ হয়। ই কম্পিউটাৰৰ দ্বাৰা পৰা পোৱা নিৰ্দেশ অনুসৰি চলে আৰু কাম কৰে। যে ৰবটক কি কৰে? কম্পিউটাৰে নিৰ্দেশনা দিয়ে। এই যে ৰবট বিলাক তোমালোকে দেখা, হয়নে? বা ৰবট চিনেমাখনো চাইছা, হয়নে? তো তাতে কি কৰে? কম্পিউটাৰে ৰবটক নিৰ্দেশনা দিয়ে, কম্পিউটাৰৰ দ্বাৰা চলে ৰবটসমূহ। ই যন্ত্ৰ হোৱা বাবে ভুল নকৰে, ভাগৰো নালাগে। ই কেতিয়াও অভিযোগ নিদিয়ে। আমি মানুহে কি কৰো? আমাক যদি মায়ে অকণমান কিবা কাম কৰিবলৈ কয়, আমি কি কওঁ? যে মা, মোৰ ভাগৰ লাগিছে, মই আৰু নোৱাৰো, আৰু অভিযোগ দিওঁ, হয়নে? অভিযোগ দিওঁ, কমপ্লেইন দিওঁ। কিন্তু ৰবটে কেতিয়াবা কাৰোবাৰ কমপ্লেইন দি পাইছেনে? নাইবা ৰবটে কেতিয়াবা কৈ পায়নে যে মোৰ ভাগৰ লাগিছে, মই কামটো নকৰো? নকয়, হয়নে?
গতিকে যিহেতু ৰবটটো এটা যন্ত্ৰ হয়, গতিকে ই ভুল নকৰে কেতিয়াও। তাক যি কাম কোৱা সেয়াই কৰিব সি। ভাগৰো নালাগে আৰু কেতিয়াও অভিযোগো নিদিয়ে। ৰবট আমাৰ চাৰিওপিনে আছে। আমি কি হয় কেতিয়াবা মানে আমাৰ চাৰিওপিনে কি থাকে, ৰবট থাকে। যেনেকে চাবা কিছুমান ৰবট সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, হয় নে নাই? যেনেকে বিভিন্ন ৰবট কিছুমান আছে, এই যে গাড়ী বিলাক নিৰ্মাণ কৰে, এই গাড়ী বিলাক নিৰ্মাণ কাৰ্যত ৰবট ব্যৱহাৰ কৰে। আকৌ কিছুমান ৰবট আছে যিবিলাক বিপদজনক স্থানত অন্বেষণত ব্যৱহাৰ কৰা হয়, যেনে জ্বালামুখী। এতিয়া চোৱা, কেতিয়াবা ঘৰত জুই লাগিলে, নাইবা জ্বলামুখীত কিবা জ্বলামুখী তোমালোকে নিশ্চয় জানা, তো তাত কিবা এটা বস্তু উদ্ধাৰ কৰিব লাগে, নাইবা কৰবাত ঘৰত জুই লাগিছে, তাত মানুহ সোমাই আছে, উদ্ধাৰ কৰিব লাগে। তেনে ক্ষণতো তোমাৰ কি হয়, কিছুমান ৰবট মানে ৰবট সৃষ্টি আছে, যি ৰবট বিলাকে কি হয়, এই বিপদজনক অৱস্থাৰ পৰা মানুহক বচাব পাৰে বা বিভিন্ন বস্তুক বচাব পাৰে। কিছুমান ৰবটে ঘৰৰ চাফ চিকুণ কামত সহায় কৰিব পাৰে, হয় নে নাই? তো ডাঙৰ ডাঙৰ মানুহ, ধনী ধনী মানুহ বিলাকে কি কৰে, ঘৰত ৰবট থাকে, ৰবট বিলাকে কাম কাজ কৰে, কাম কাজ কৰে, চাফ চিকুণ কৰে। কিছুমান ৰবটে শব্দও চিনাক্ত কৰিব পাৰে। কিছুমান ৰবটে কি কৰিব পাৰে, বিভিন্ন ধৰণৰ শব্দবোৰ চিনাক্ত কৰিব পাৰে। কাৰ কি শব্দ এইবিলাক চিনাক্ত কৰিব পাৰে। ই টেলিফোন কলৰ উত্তৰ দিয়াতো সহায় কৰিব পাৰে। এতিয়া তোমালোকে যে কাৰোবাক ফোন কৰাৰ পাছত যে এটা কি হয়, ফোনটো বোলে নধৰিলে, নাইবা কাটি দিলে, তেতিয়া কি হয়, ইপিনৰ পৰা ৰিপ্লাই এটা দিয়ে নহয়, দি নাম্বাৰ ইউ হেভ কলিং ইজ কাৰেণ্টলি বিজি, হয়নে? এনেকে এটা ৰিপ্লাই এটা দিয়ে। তো সেই ৰিপ্লাইটো কোনে দিয়ে? ৰবটৰ দ্বাৰা দিয়া হয়, হয়নে? এআইৰ দ্বাৰা দিয়া হয়। কিছুমান ৰবট আকৌ আছে যিবিলাক তোমাৰ দেখিবলৈ মানুহৰ দৰে, হয়নে? হুবহু মানুহৰ দৰে, যেনেকে ছফিয়া এটা ৰবট, তোমালোকে গুগল কৰি পেলাই চাবা যে ছফিয়া কি হয়, মানুহৰ দৰে দেখিবলৈ, কিন্তু বেছিভাগ ৰবটে যন্ত্ৰৰ দৰে। এইটো এটা ইম্পৰ্টেণ্ট যে যদিও কিছুমান ৰবট মানুহৰ দৰে দেখিবলৈ, কিন্তু বেছিভাগ ৰবটে কি হয়, যন্ত্ৰৰ দৰে। এতিয়া ইয়াৰ পৰা অহা প্ৰশ্নবোৰ চোৱা। ভাগৰৰ সমাৰ্থক শব্দ, মই কৈছো নহয়, সমাৰ্থক আৰু বিপৰীত শব্দ বহুতেই ইম্পৰ্টেণ্ট। সেই পাঠাংশটোৰ পৰাই সুধিব তোমালোকক, আৰু গমেই পাবা তোমালোকে উত্তৰটো, কাৰণ পাঠাংশটোত কিহৰ কথা কোৱা হৈছে, তেতিয়াই আমি যদি ভালকে পঢ়ো, তেনেহলে আমি সমাৰ্থক শব্দটো গমেই পাওঁ। ভাগৰৰ সমাৰ্থক শব্দ মানে একে শব্দ, হয়নে? ভাগৰ মানে কি হয়, দুৰ্বল লগা। ৰবটে ভুল নকৰে কাৰণ ৰবটে ভুল নকৰে কাৰণ ই হৈছে এটা যন্ত্ৰ। অনুচ্ছেদ অনুসৰি নিম্নলিখিত কোনটো কামত ৰবট উপযোগী নহয় সুধিছে দেই। গতিকে ৰবট কোনটো কামত উপযোগী নহয়, সেইটো হৈছে চাফ চিকুণ। ৰবটে চাফ চিকুণত সহায় কৰে, টেলিফোন কলৰ উত্তৰ দিয়ে, গাড়ী নিৰ্মাণ কৰে। কিন্তু এইটো হ'ব শুদ্ধ উত্তৰ, যে ল'ৰা ছোৱালীক পঢ়োৱা ক্ষেত্ৰত ৰবটটো উপযোগী নহয়। তুমি যিমানেই টেকনলজি আগ নাবাঢ়ক কিয়, ল'ৰা ছোৱালীক সদায় মানুহে যেনেকে পঢ়াব, ৰবটে কেতিয়াও তেনেকে পঢ়াব নোৱাৰে। তাৰ পাছৰটো প্ৰশ্ন চোৱা, নিম্নলিখিত কোনটো শব্দ বিপদজনকৰ বিপৰীত শব্দ? এইবাৰ কি সুধিছে, বিপৰীত শব্দ সুধিছে। দেখিছা, বিপদজনকৰ বিপৰীত শব্দ, হয়নে? বিপদজনকৰ বিপৰীত শব্দ হলে তলৰ কোনটো হব, সুৰক্ষিত। তাৰ পাছৰ প্ৰশ্নটো চোৱা, নিম্নলিখিত কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয় সুধিছে। শুদ্ধ সুধিছে নে অশুদ্ধ সুধিছে, এইটো বস্তু ভালকে চাব লাগিব দেই, বহুতে ভুল কৰে। গতিকে তলৰ কোনটো বাক্য অশুদ্ধ সুধিছে? বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে, একেবাৰে শুদ্ধ। ৰবটে ভুল নকৰে, একেবাৰে শুদ্ধ। ৰবট বহুত উপযোগী, এইটো অশুদ্ধ। বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে, এইটো অশুদ্ধ। কিয়নো ইয়াতে আমাক পাঠাংশটোত কৈছে যে বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে। আমাক সুধিছে অশুদ্ধটো, গতিকে ইয়াৰ উত্তৰ হ'ব অপচন ডি। এয়া চোৱা, এই টোটেল 5টা প্ৰশ্ন এই পাঠাংশটোৰ পৰা আহিছে দেই। এইবাৰ আমি একেবাৰে শেষৰ পাঠাংশটো চাওঁ, 4 নম্বৰ অনুচ্ছেদ। ইয়াতে চোৱা কি দিছে, সোণালী ঈগলৰ কথা কৈছে।
সোণালী ঈগল বেছিভাগ ইয়াৰ ঘন মুগা ৰঙৰ পাখি আৰু সোণালী ডেউকাৰ বাবে সহজতে চিনিব পাৰি। তোমালোকে যদি সোণালী ঈগল দেখিছা নাইবা তোমালোকে গুগল মাৰি দিবা দেখি যাবা। এই সোণালী ঈগলৰ কি হয় যিবিলাক পাখি আছে সেইবিলাক ঘন আৰু মুগা ৰঙৰ হয় আৰু তাৰ ডেউকাখন সোণালী ৰঙৰ হয়, যাৰ বাবে আমি তাক ধুনীয়াকে চিনাক্তকৰণ কৰিব পাৰো। বয়সীয়াল পক্ষীৰ ভিতৰত মাইকী ঈগল মতাৰ সমান হয়। এনে আমাৰ কি হয় যিবিলাক তোমাৰ চৰাই চিৰিকটিৰ আমাৰ বিভিন্ন মানে তাৰ কি হয় যিটো মতা সেইটো অলপ ডাঙৰ হয়, মাইকীটো সৰু হয়। কিন্তু সোণালী ঈগলৰ যিবিলাক বয়সীয়াল পক্ষী, যিবিলাক বয়সীয়াল ঈগল সেইবিলাকৰ মাইকী আৰু মতাটো সমান আকাৰৰ হয়, কিন্তু প্ৰায় ডাঙৰ হয়। মাইকী ঈগল মতাৰ সমান কিন্তু প্ৰায় ডাঙৰ হয়, কিন্তু বেছিভাগ ক্ষেত্ৰত তোমাৰ মাইকীটো মতাতকে ডাঙৰ হোৱা দেখা যায় দেই। এই সুন্দৰ প্ৰাণীটোৰ উত্তৰ গোলাৰ্ধৰ খালী ঠাইত বাস সাজে। আৰু উত্তৰ গোলাৰ্ধৰ যিখিনি খালী ঠাই আছে অৰ্থাৎ মানুহ নথকা এলেকা সেই ঠাইখিনিত তোমাৰ এই ঈগলটো পোৱা যায়। ই ক'ত থাকে? ই একেবাৰে ডাঙৰ ডাঙৰ থিয় গছবিলাকত থাকে নাইবা শিলৰ বেৰবিলাকত ওখ ওখ শিলৰ বেৰবিলাকত বাস সাজে, যাতে তাক কি হয় সহজতে মানুহক বা বেলেগ জীৱ জন্তুৰ মানে চকুৰ সন্মুখলৈ নাহে, অৰ্থাৎ সি চুপি থাকিবলৈ তেনেকুৱা ঠাইত বাস কৰে। সোণালী ঈগল উৰণনৰ ক্ষেত্ৰত দক্ষ। তাৰমানে কি কৈছে যে সোণালী ঈগলৰ তোমালোকে নিশ্চয় জানা যে কিমান ধুনীয়াকে কিমান স্পীডত উৰিব পাৰে হয়নে, সেইকাৰণে কৈছে যে উৰণৰ ক্ষেত্ৰত ই দক্ষ, বহুত স্পীডত উৰি যায়। নিজৰ বহল ডেউকা আৰু ওপৰলৈ উঠা গৰম বতাহৰ মাত্ৰাৰ সহায়ত ই বহু দেৰিলৈ উৰি থাকিব পাৰে, যি দৃশ্য মনোমোহা। ওপৰলৈ উঠা বতাহ ইয়াৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো এই বতাহে সোণালী ঈগলক ডেউকা নোকোবাকৈ ওপৰলৈ উঠাব পাৰে। ইয়াতে কৈছে যে সোণালী ঈগলৰ কাৰণে নিজৰ ডেউকাখন আৰু ওপৰলৈ উঠা গৰম বতাহ, আমাৰ যে বতাহ বলে আমাৰ গৰম বতাহবোৰ ওপৰলৈ গৈ থাকে হয় নে, ওপৰলৈ গৈ থাকে। তো গতিকে সোণালী ঈগল বহু ওপৰলৈ উৰি যায়। এই ক্ষেত্ৰত এই উৰা ক্ষেত্ৰত ইহঁতক কিহে সহায় কৰে? নিজৰ ডেউকাখনে, লগতে এই বতাহজাকে সহায় কৰে। এই বতাহজাকৰ সহায়ত এনে আমাৰ ঈগল বিলাকে কি হয় নিজৰ ডেউকা মাৰি মাৰি ওপৰলৈ উৰি যায়, কিন্তু এই যেতিয়া বতাহজাক দিব গৰম বতাহজাক, সেই বতাহজাক পালে ঈগলে পাখিখন নোকোবাকৈ ধুনীয়াকে নিজে এনেকে উৰি যাব পাৰে, মানে বতাহৰ লগত এনেকে উৰি যাব পাৰে। গতিকে এইটো আছিলে শেষৰটি পাঠাংশ। ইয়াতে সোণালী ঈগলৰ কথা কৈছে। ইয়াতে প্ৰশ্ন কি কি দিছে চাওচোন আমি। সোণালী ঈগল বেছিভাগ দেশত পোৱা যায়। উত্তৰ গোলাৰ্ধত পোৱা যায় হয় নে নাই? ওপৰত আমি এইমাত্ৰ পাইছো, ইয়াতে আছে যে উত্তৰ গোলাৰ্ধত সোণালী ঈগল পোৱা যায়। মাইকী সোণালী ঈগলক দেশ চিনাক্ত কৰিব পাৰি। মাইকী ঈগলক কেনেকে চিনাক্ত কৰিব পাৰি? ঘন পাখি থাকে, অধিক উজ্জ্বল হয়, ঘন মুগা পাখি থাকে, ডাঙৰ আকাৰৰ হয়। এইমাত্ৰ আমি পঢ়িছো যে মাইকী ঈগলসমূহ মতাতকে ডাঙৰ আকাৰৰ হয়। বাহ সাজিবলৈ এই পক্ষীক কেনেকুৱা ঠাই লাগে? বাহ সাজিবলৈ এই পক্ষীক খালী ঠাই লাগে, য'ত ইহঁতৰ মানে য'ত তোমাৰ মানুহৰ বসতি কম, এনেকুৱা ঠাইবোৰ ইহঁতক লাগে। তাৰ পাছত কৈছে সুন্দৰ শব্দৰ সমাৰ্থক শব্দ। সুন্দৰ শব্দৰ সমাৰ্থক শব্দ হ'ব ধুনীয়া। নিম্নলিখিত কোনটো শব্দ বিশৃংখলৰ বিপৰীতাৰ্থক, অৰ্থাৎ বিপৰীত শব্দ সুধিছে, কিহৰ? ইয়াতে বিশাল কৈছে হা, মোৰ ভুল হৈছে, বিশাল। তো বিশালৰ বিপৰীত কি হ'ব? সৰু হ'ব হয় নে নাই? বিশাল সৰু। ওকে, ইয়াতে এটা বস্তু যদি চোৱা, বিশাল হলে আমি কি বুজাও? আমি এটা কওঁ ডাঙৰ, এটা কওঁ বিশাল হয়নে? বিশাল মানে বহুত ডাঙৰ বুজায়। গতিকে বিশালৰ বিপৰীতটো হ'ব ইয়াতে অতি সৰু। ঠিক আছে? তো এই 5টা টোটেল ইয়াৰ পৰা প্ৰশ্ন আহিছে। ইয়াতে যদি চোৱা
তোমালোকক মই আকৌ এবাৰ কৈছো যে অসমীয়াত টোটেল 4টা পাঠাংশ থাকিব অৰ্থাৎ অনুচ্ছেদ থাকিব কিমানটা 4টা অনুচ্ছেদ থাকিব প্ৰতিটো অনুচ্ছেদৰ পৰা 5টাকে প্ৰশ্ন থাকিব অৰ্থাৎ কিমানটা প্ৰশ্ন হল 4টা অনুচ্ছেদৰ পৰা 5টাকে প্ৰশ্ন আহিলে কিমান হ'ব 20টা প্ৰশ্ন টোটেল থাকিব আৰু এই 20টা প্ৰশ্নত এটা প্ৰশ্নত থাকিব তোমালোকৰ 1.25 নম্বৰকে গতিকে তোমালোকে কাউন্ট কৰা 20 into 1.25 কিমান নম্বৰ হ'ব 25 নম্বৰ 25 নম্বৰ তোমালোকৰ অসমীয়াৰ পৰা আহিব আৰু এইখন আছিলে 2025 বৰ্ষৰ পেপাৰ তোমালোকে যদি চোৱা কিমান সহজ সহজ প্ৰশ্ন আহিছে গতিকে অসমীয়াত 25ৰ ভিতৰত 25 পোৱাটো একোৱে কঠিন কাম নহয় তোমালোকে ভালদৰে মন দি একেদিন পঢ়া যিমান পাৰি পাঠাংশবিলাক প্ৰেক্টিস কৰা 25ৰ ভিতৰত 25 নিশ্চয়কৈ আহিব গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ